হেল্ল' গাইজ, গুড ইভিনিং। আপোনালোকে চাহ খালেনে বাৰু? আৰু মই চাহ খাই মেলি ৰেডি, মানে চাহ খোৱা কমপ্লিট। আৰু মই গৈ আছোঁ এতিয়া ৰেচন কাৰ্ডৰ চাউল আনিবলৈ, যিহেতু মোক মামাই প্ৰত্যেক মাহে মাহে 5 কেজিকৈ চাউল দিয়ে। এতিয়া চাউলটো আনিব যাওঁ, চাউল নাই, এতিয়া শেষ হৈ গ'ল। আজি 8 তাৰিখ হ'ল। তেন্তে ব'লক মই মোৰ ৰেচন কাৰ্ডৰ চাউলটো লৈ আহোঁ। মই ইয়াতে ফটো লগাইছিলোঁ, ফটোকপি ক'ত গ'ল? ফটোকপি হেৰাই গ'ল নেকি? ফটোকপি হেৰাই এইটো চাওক, দেখিব পাইছেনে? এজনী মই হয়। দেখিছে? বেলেগ কোনোবাই কিবা দিয়ক নিদিয়ক, মামায়ে 5 কেজিকৈ প্ৰত্যেক মাহে মাহে চাউল দিয়ে। আৰু এতিয়া আৰু এটা বস্তু দি আছে মামায়ে বিহু বুলি পুৰস্কাৰ। চব মহিলাকে দিব বাৰু, অকল মোক নহয়। থেংক ইউ। এনেকৈ দি থাকিলে হ'ল দেই মামা। মই আহি পাই গ'লোঁ ৰেচন দোকানত। এয়া হ'ল মোৰ ৰেচন দোকান। এয়া হ'ল চক বজাৰ। চক বজাৰৰ সন্মুখতে কণ্ট্ৰলৰ দোকান। মামাই কৈছে চিন্তা নকৰিবা আৰু দেই পিংকি, তোমাৰ কাৰণে মই ব্যৱস্থা কৰি থৈছোঁ, মাহে মাহে আহিবা আৰু 5 কেজিকৈ চাউল লৈ যাবা দেই, কৰি ইয়াতে ব্যৱস্থা কৰি থৈ গৈছে। আৰু বছৰত কিমান হয় মই দিম পইচা দেই, 1 টকাও নোহোৱাকৈ চাউল লৈ যাবা তুমি। আৰু মই আহি গ'লোঁ কণ্ট্ৰল দোকানত চাউল ল'বলৈ।